हेलो गाइस, वेलकम टू माय यूट्यूब चैनल गिंची ब्लॉग से आप सभी को स्वागत करते हैं। तो आपनलोगर की खबर, आशा करूँ आपनलोगे भाले आछे। सो আজি पूजा प्रथम दिन, तो पूजा चाब ओलाइছো आमी লগৰ দুজন এজন বন্ধু আৰু এজন হ'ল অক্ষয়। सो এটা আমি তিনিটাই যাব ওলাইছো, বলক তেন্তে। सो गाइस চাওক না, আহোঁতে আহোঁতে মানে কি হ'ল বাইকখন মানে পিছ ব্ৰেকটো নলগা হৈ থাকিলে মানে। এই আমাৰ লগৰ এজনক চাবলৈ দিছো কি হৈছে কত। এই কি হৈছে মানে ব্ৰেক ফেল হৈ গ'ল ডাইৰেক্ট। হা ব্ৰেক ফেল হৈ গ'ল, বকেট লগাব লাগিব। বকেট লগাব লাগিব। তো হাইড্ৰলিক মাৰে নাই? এইটো হাইড্ৰলিকটো, এইটো পাম্পটো। পূজাৰ দিনতে এনেকৈ হ'ব পাৰে কৈছা আকৌ। এনেকৈ হ'লে একদম বেয়া লাগি যায় দেই। ইফালে যাব ওলাইছোঁ, খৰচা বাঢ়ি গ'লতো আকৌ। ইফালে খৰচাটো খৰচাই আৰু এক্সট্ৰা এইটো বাইকখনো এনেকৈ হৈ গ'ল। ए मजा बनिले বাইকখন বল। सो गाइस जागोन आহি পালো আমি। सो নিজৰ চোতাল ওচৰৰে পূজাখনটো কেনেকৈ চাই নোচোৱাকৈ যাওঁ। তো এইখন পূজা মণ্ডলখন ধুনীয়া লাগিছে। এইখন ইফালে এই লগৰবিলাক, এইফালে বলো ডাৰ্লিং। হাই গাইস, আজি আমি দুৰ্গা পূজা চাবৰ কাৰণে আহিছোঁ। তো মানে কি হ'ল, আজি বৰ্তমান দুৰ্গা মূৰ্তিটো খোলা নাই, গধূলি খুলিব। এডভান্সকৈ আহি পালোঁ, তো ধুনীয়া লাগিব। এখানে মানুষ বহি আছে। এইফালে আমাৰ অক্ষয়ো লাগি আছে। এইখনে ধুনীয়া লাগিছে। চ' গাইছ, আমি এতিয়া গৈ থাকোঁতে এইটো পাটকাই গেটখন পালোঁ। পাটকাই গেটখন মানে একচুৱেলি চাউলুং চুকাফাৰ নামেৰে মানে বিখ্যাত আৰু। তো চুকাফাৰ ৰজাসকলে হেনো अरे कहना क्या चाहते हो? গাইছ আহি আমি ফাইনেলি লিডু পালোহি। এতিয়া এইখনো এটা, ইয়াতো পূজা ধুনীয়াকৈ পাতে। ইয়াতো সোমাম অলপ পিছত, কিন্তু মেইনলি য'ত যাব আহিছোঁ আমি সেইটো জেগাটো, সেই পূজাস্থলীটো পাম আৰু। পাহাৰবিলাক ধুনীয়া লাগিছে। আজি বজাৰো বহিছে, ইয়াত বজাৰ চলি আছে। আৰু এইখিনি মাছৰ বজাৰ। ৱাও, ডাঙৰ ডাঙৰ মাছ। চ' গাইছ ফাইনেলি আমি এই লিডুৰ পূজাস্থলীত আহি পালোহি। চাওকচোন, এইটো ইমান ধুনীয়া লাগিছে। বলক তেন্তে গাইছ ওচৰলৈ যাম। চ' গাইছ আজি মিছাতে কি ক'ম, ইমান বছৰৰ পৰা এনেকৈ দুৰ্গা পূজা চাই আহিছোঁ। তো এনেকুৱা আটক ধুনীয়া মানে চাই পোৱা নাই বাৰু। আজি খুবেই ভাল লাগিছে। তো এইখিনি কিহেৰে বনাইছে জানো, বহুত ধুনীয়া লাগিছে পৰ্বতৰ গোটে। তো এইফালে হাতেৰে নুচুব দিছে, হাতেৰে চুব দিয়া নাই, হাতেৰে চুবৰ কাৰণে মানা কৰিছে। তো এইখিনি কপাহৰ নেকি, কপা দিছে এইখিনি। তাৰপিছতে এইটো গোলক নকওঁৱেই আৰু, ইমান ধুনীয়া লাগিছে চাই, ইমান ডাঙৰকৈ বনাইছে। তো পূজাস্থলীৰ ভিতৰলৈ প্ৰৱেশ কৰিবৰ কাৰণে এইখনেই দুৱাৰ। তো অলপ সিহঁতে পিছত সোমাম বাৰু ভিতৰলৈ। ধুনীয়া লাগিছে গাইছ। তো গাইছ চাওক না, ইফালে ইমান ধুনীয়াকৈ সজাই ৰাখিছে মানুহ পথাৰ, আৰু ইফালে চৰাই চিৰিকটি আছে। এইখিনি ধুনীয়াকৈ ৰখাই থৈছে এইখিনি। এইটো কি মানে, কিহৰ জানো এইটো, মানে অকল হাড়টো বনাই ৰাখিছে। মাস্ক পিন্ধাই থৈছে। গাইছ জনাবচোন কমেণ্টত কেনেকুৱা লাগিছে আপোনালোকক এইটো জেগাটো চাই, পূজাস্থলী এইটো গেটখন চাই। আজি পূজাৰ প্ৰথম দিন যে, তো সেইকাৰণে মানে ইমানটো মানুহ গেডাৰিং নাই। তো গেডাৰিং হ'ব অলপ পিছত, কালি পৰহিলেতো নিশ্চয় মানুহ গেডাৰিং হ'ব।
প্ৰথমে য'ত নেকি আমি যাবলৈ সোমালোঁ তাততো দুৰ্গা মাৰ মূৰ্তিৰ মুখখনে খোলা নাছিলে, ইয়াতো খুলি দিছে বাৰু, অলপ দেখিলোঁ আমি। তো এতিয়া অলপ পিছত ভিতৰলৈ সোমাওঁ। বহুত ধুনীয়া লাগিছে। জোতাটো খুলি ল'লোঁ, ভিতৰলৈ প্ৰৱেশ কৰোঁ। এইটো চাওক না গাইছ, চৰাইবা ইমান ধুনীয়াকৈ হ'ল। মানে লাইটখিনি লগাই দিছে এইখিনি, বহুত ধুনীয়া লাগিছে। চ' গাইছ, দুৰ্গা পূজাৰ নামত 10 টকা এটা ডনেশ্যন কিবা ৰাখি থৈ যাওঁ দুৰ্গা মাৰ নাম। আকৌ ভিতৰতো চাওঁ না, ইমান ধুনীয়া বনাইছে দেই, ভাল লাগিছে। ইফালে যিখিনি মানে চৰাই বা বনাই ৰাখিছে, চৰাই আৰু এইখিনিও হাতেৰে চুব মানা কৰি ৰাখিছে। গাইছ, আৰু ৰাতি কিবা প্ৰগ্ৰাম হ'ব চাগে, যে একদম পূৰা ডিজে চিজে এইবিলাক আনি সকলো মানে ইয়াত ৰেডি কৰি ৰাখিছে। ৰাতি প্ৰগ্ৰাম হ'ব চাগে ডাঙৰকৈ। এইটো কলজোপাটো চাওক না, নতুনকৈ আজি প্ৰথম দিন লগাইছিলে, ভাঙি আছে। কিবা প্ৰেছাৰ পালে নে কোনোবা টানি দিলে ক'বতো নোৱাৰি। আজি প্ৰথম দিনে মানুহটো ইমান ভিৰ নাই, তথাপিও ক'ত কি জানো ইমান ধুনীয়াকৈ সজাই থোৱাটো চাওক, ভাঙি আছে। চগাই হাতেৰে নুচুব বুলি কৈছে, তথাপিও টাচ কৰি চাওঁ অলপ। কপা প্লাষ্টিক কপা, মানে অৰিজিনেল কপাটো নহয় বাৰু, প্লাষ্টিক কপাহেৰে হেৰি বনাইছে, একদম পৰ্বতৰ গতে লাগিছে। আৰু এইফালে দাদাজন হেভি LED লাইট মানে ফিটিং কৰিব নেকি, আৰু এইটো চাইডে হেভি লাইট ফিটিং কৰি ৰাখিছে। বহুতো চাইডেও আছে। তো মুঠতে ৰাতি বিৰাট ভাল লাগিব। যদি সময় হয় ৰাতি এপাক আহিম নেকি চাবলৈ ইয়াত আকৌ। গাইছ, আৰু লিডুৰ আন এখন মন্দিৰলৈ আহিলোঁ, এইখনে হয়, ধুনীয়া লাগিছে এইখনো। তো ইয়াতো আজি মানুহ ইমান গেডাৰিং নাই বাৰু, কালিৰ পৰা হ'ব, গেডাৰিং হ'ব নিশ্চয়। আজিতো ইমানটো মানুহ নাই বাৰু। গাইছ, এইখিনি মানে একদম সম্পূৰ্ণ বাঁহেৰে বনাইছে, বাঁহেৰে গেটখন। গাইছ, ভিতৰলৈ প্ৰৱেশ কৰোঁচোন, বহুত ধুনীয়াকৈ সজাইছে এইখিনি, ভাল লাগিছে। মই আগতে আজি মিছাতেকৈ 7 বছৰমান হৈ গ'ল নেকি ইয়াত আহিছিলোঁ, কিন্তু নহয় 7 বছৰমান হৈ গ'ল আজি আহিছোঁ। ইমান দিনৰ মূৰত পূজা কৰি আছে ইফালে, ঢোল বাৰু লৈ ৰাখিছে। মজা লাগিছে, ধুনীয়া। ইফালে ধুনীয়াকৈ সজাই আকৌ ফেন চেন লগাই ৰাখিছে গৰমৰ পৰা মানে পৰিত্ৰাণ পাবলৈ। এইফালে ডাঙৰ ফেন, এইখিনি ভাল মানে, এইখিনি সুবিধা থাকিলে মানে। ঠাণ্ডাটো ইমানটো অহাই নাই ন, গৰমৰ দিন, তো গৰমটো লাগে, তো ফেন চেন ৰেডি আছে, ভালেই বাৰু। মজা লাগিছে, ভাল লাগিছে। আজি এটা নিজকে কিবা মুক্তি পোৱা যেন লাগি গৈছে, হয় ন। পূজাস্থলীৰ পৰা এই লিডু ষ্টেচনটোতো ওচৰতে ন, সেইকাৰণে মানে অলপ এনেই কয়লা খনিৰ ভিউবিলাক চাব আহিলোঁ। অলপ কাম চলি আছে নেকি, গাড়ী অলপ ডাম্পাৰ চলি থকা দেখিছিলোঁ। এতিয়া সম্পূৰ্ণ খৰালি দিন অহা নাই, তথাপিও ডাম্পাৰ চলি আছে। হৰিণী, বাঘ, শহাপহু, গড় নহয়, এইটো কি বুলি কৈছিলে, এইটো জলহস্তি নেকি, জলহস্তি। আৰু এইটো চাইডে হাতী, সৰুটো এতিয়াহে গড় ওলাইছে, গড়। তাৰপৰা এইটো সিংহ নেকি, সিংহ নে বাঘ। এইখিনি মানে কি হয় গাইছ, মেইনটেইন যদি কৰি ৰাখিলে হয় ন, বহুত ধুনীয়া লাগিলে চাই। মানে এইটো আগতে যি বনাই মানে কালাৰ চালাৰ লগালে, কিন্তু এতিয়া মানে এনেকৈ ৰাখিছে যে ইমান ঠিক লগা নাই। তো মেইনটেইন কৰিব চাগে, মেইনটেইন কৰিলে আকৌ ধুনীয়া লাগিব চাই। আমাৰ ৰেল ষ্টেচনটো ইমান ডাঙৰ নহয়, তথাপিও মানে হ'ব লাহেকৈ ডাঙৰ, সৰু আছে বাৰু, তথাপিও মানে চাই ভালে লাগে। কেলেকি আমাৰ ঘৰৰ ওচৰততো এনেকৈ ৰেল নচলে ন। আকৌ ইয়াত আকৌ কয়লা খুন্দা, কয়লাৰ এইটো কিবা আৰ্ট কৰি ৰাখিছে, ৰেলৰ পৰা কয়লা ক'ৰবাত নিয়া।
ইটো চাইডে গাইটিলৈ কয়লা খন্দা এনেকৈ আৰ্ট বনাই ৰাখিছে চ' গাইজ আজি ভিডিঅ'টি ইমানতে সামৰণি মাৰোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব